মোক কিয় মাতিছিল নিজৰা ভানুৱে কৈছে তুমি হেনো ৱাশ্বিং মেচিনটো ৰুমত থৈ দিছা মইতো বাথৰুমত থ'বলৈহে আনিছিলোঁ যাতে কাপোৰ কানি ধুবলৈ সুবিধা হয় বাথৰুমলৈ উলিয়াই দিবা আকৌ সৰ্বনা বাইদেৱে মাক কথাটো লগাই দিলে মায়ে ইমান দিনে গম পোৱা নাছিল বাইদেৱে কিয় লগাই দিব লাগিব আৰু এতিয়াতো মাৰ পৰা মই গালি খাব লাগিব নাই মই কিবা এটা বাহানা মাৰি দিওঁ ভানুৱে কৈছিলে জুনুকাই হেনো কাপোৰ ধুই আছে তাই ৱাশ্বিং মেচিনত কাপোৰ ধুবলৈ নিদিলা কিয় নহয় মা মই জুনুকাক কৈছিলোঁ নহয় ৱাশ্বিং মেচিনত কাপোৰ ধুবলৈ তাইহে ধুব নিবিচাৰিলে আংগী ভক্তিৰে ক'লে তাই হেনো ভয় লাগে ৱাশ্বিং মেচিনটো চলাবলৈ কাৰেণ্টৰ বস্তু যে কিবা এটা খাব বুলি ভয় খায় আগতে চলাই নোপোৱাতো মইতো বাৰে বাৰে ক'লোঁ মই শিকাই দিম তুমি ইয়াতেই ধুবা নাই তথাপিও তাই মান্তি নহ'ল সেইকাৰণে মই ৱাশ্বিং মেচিনটো উলিয়াই নিদিলোঁ তাই তেনেকৈয়ে কাপোৰ ধোৱাৰ অভ্যাস আছে হেনো সেইকাৰণে তেনেকৈয়ে লৈছে আৰু হয় নেকি অৱশ্যে প্ৰথমতে ময়ো ভয় খাইছিলোঁ শিকি লোৱাৰ পিছত ভালেই লাগে বাৰু কামটো উজু হয় হ'লেও তুমি তাই শিকাই দিবাচোন মেচিনটো চলাবলৈ হ'ব দিয়ক মা মই তাই শিকাই দিম বাৰু মই সকলো কামেই শিকাই আছোঁ তাইক এইটো কৰিবা সেইটো কৰিবা এনেকৈ কৰিবা তেতিয়াহে মাহঁতে ভাল পাব হ'ব দিয়ক মা এতিয়া আপুনি অলপ আৰাম কৰি লওক কামবোৰ লাহে লাহে হৈ থাকিব মই আছোঁ নহয় চিন্তা কৰিবলগীয়া একো নাই নিজৰ তুমি মাক মিছাকৈ কিয় ক'লা বাইদেউ আপুনি মাক মোৰ কথা লগায়ো একো লাভ নহ'ল মায়ে মোৰ কথাহে বিশ্বাস কৰিলে মই যি ক'লেও মায়ে বিশ্বাস কৰে কাৰণ মায়ে মোক বহুত ভাল পায় আপুনি মাৰ মনৰ পৰা মোক কেতিয়াও উলিয়াব নোৱাৰে কাপোৰকেইটা ধোৱা হৈ গ'ল মই এতিয়া পাকঘৰটো সাৰি লওঁ তাৰপিছত দাদাহঁতৰ কাৰণে টিফিন বনাব লাগিব দাদাহঁতে কি খাই ভাল পায় মই নাজানো নহয় এজনীয়ে ঝাৰু দিছে আজি ৰাতিপুৱা চাগে সোনকালেই উঠিল মাহঁতক কথা পাতি থকা শুনিছিলোঁ সকলোৰে মুখত তাইৰে প্ৰশংসা পিছে মই কথা এটা ভাবিছোঁ মই জুনুকাৰ লগত এতিয়াই বেয়া হৈ নলওঁ কেইদিনমান চাওঁচোন তাইক বুজিবলৈ চেষ্টা কৰোঁ কি ঠিক মোৰ কামতো আহিব পাৰে মুঠতে নিজৰাকহে মই এইখন ঘৰৰ পৰা প্ৰথমেই উলিয়াম তাৰপিছত বাকীবোৰক চাই ল'ম জুনুকা কাম কৰিছা তুমি ৰাতিপুৱাই পৰা ইমানকৈ কাম কৰি আছা তোমালৈ মোৰ বেয়াই লাগিছে অলপ ৰেষ্ট লৈ ল'বাচোন ইমানকৈ আৰু কোনে কাম কৰে অৱশ্যে তুমি ইমান ধুনীয়াকৈ ইমান কম সময়তে কামবোৰ কৰি শেষ কৰিছা মায়ে খুব ভাল পাইছে হেৰি নহয় তুমি মোৰ কাৰণে একাপ চাহ বনাবাচোন গাখীৰ চাহ বনাবা দেই বাইদেউ ইমান ভাল মই ভাবিছিলোঁ বাইদেউ বহুত খঙাল নেকি তেনেকুৱা নহয় দেখোন ইমান ধুনীয়াকৈ কথা পাতিছে মোৰ লগত মই বাইদেউকে সোধোঁ দাদাহঁতে কি কি খাই ভাল পায় বাইদেউ জানিব নহয় কি কৈছা আকৌ এবাৰ ভালকৈ বুজাই দিয়াচোন মানে মই বুজিবলৈ অলপ অসুবিধা হৈছে বুজিলোঁ দাদাহঁতে কি কি খাই ভাল পায় তাকে সোধা নাই জানো ৰ'বা কৈ আছোঁ মোৰ কাৰণে কেক আনিছা মই কেক খাই বহুত ভাল পাওঁ কিন্তু মায়ে মোক খাব নিদিয়ে তুমি বহুত ভাল দিয়া সোনকালে মই খাই লওঁ মায়ে নেদেখাৰ আগত মাক নকবা দেই তুমি মোক কেক খাবলৈ দিছা বুলি নহ'লে মায়ে গালি পাৰিব ৱাও চকলেট কেক খাই ইমান ভাল লাগিলে মোৰ বহুত টেষ্টি হৈছে থেংক ইউ খুৰী এয়া লোৱা তুমি এতিয়া যোৱা দেই প্লেটখন লৈ যোৱা মায়ে গম পালে গালি পাৰিব তুমি ইয়াত কি কৰিছা ৰুহি তুমি ৰুমলৈ যোৱাচোন আমা গৈছোঁ মা খুৰীয়ে তোমাৰ কাৰণে ব্ৰেকফাষ্ট লৈ আহিছোঁ মই এতিয়া ব্ৰেকফাষ্ট নকৰোঁ
মোৰ একো খাবলৈ মন যোৱা নাই। এইবোৰ তুমি লৈ যোৱা। যেনেকালৈ মোৰ এতিয়াহে বেয়া লাগিছে। বেছি ইমান সহজ হয়। মই কথাবোৰ যেনেকৈ ক'লোঁ বিশ্বাস কৰি ল'লে। কোনে কি খাই ভাল পায় মই চব উল্টা পুল্টাকৈ কৈ দিলোঁ। আজি তাই মাৰ পৰা গালি খাব লাগিব। আৰু ডাঙৰ বাইদেউৰ ছোৱালীজনীয়ে মানে ৰুহিৰ কথা কৈছোঁ। তাইতো কণী দিয়া কেক খালে এলাৰ্জি হয়। মইতো জুনুকাক কেক বনাবলৈ কৈছিলোঁ, কাৰণ ৰুহিটো কেক দেখাৰ লগে লগে খাওঁ খাওঁ কৰে। আজি ডাঙৰ বাইদেউৰ মুখখন চাবলগীয়া হ'ব। গোটেইবোৰক এইখন ঘৰৰ পৰা উলিয়াব পাৰিম। তাৰপিছত মই আৰু মোৰ হাজবেণ্ডজন শান্তিত থাকিম। মই এতিয়া ডাঙৰ বাইদেউৰ লগত এনেইহে মিলি আছোঁ। সুযোগ পালে ডাঙৰ বাইদেউকো এইখন ঘৰৰ পৰা বাহিৰ কৰিম। মুঠতে মই এইখন ঘৰত কাকো থাকিবলৈ নিদিওঁ। মই আৰু অমৰ থাকিম ইয়াত। গোটেই মাটি সম্পত্তিবোৰ মই যদি নিজৰ নামত কৰি ল'ব পাৰোঁ, ইছ কিমান যে ভাল লাগিব।